তো গাইজ মানে মোৰ ভিডিঅ'ৰ কাৰণে নহয়, এই কাৰণটো মানে এইটো মোৰ মানে সৰুৰ পৰা ইচ্ছা আছিল মোৰ 500 ছাবস্ক্ৰাইবাৰ আৰু যদি 10 বছৰ পিছত যদি 500 ছাবস্ক্ৰাইবাৰে হৈ থাকে সেইবুলি মই যাম, সেইবুলি মই তো গাইজ কি খবৰ আপোনালোকৰ। আৰু আজি আকৌ এটা নতুন ব্লগৰ সৈতে আহি গ'লো। গাইজ আজি টাইটেল আৰু থাম্বনেইল দেখি গমেই পাইছে কোনটো টপিকৰ ওপৰত ভিডিঅ' হ'ব লগা আছে। তো গাইজ আজি হৈছে আমাৰ MS ধোনী ইন্দ্ৰ সিং ধোনীৰ মানে বাৰ্থডে। তো তাকে মানে চেলিব্ৰেশ্যন কৰিবলৈ আহিছোঁ। মই আৰু ত্ৰিদীপ আছে, ত্ৰিদীপ ভাই। তো এইফালে বঢ়িয়াকৈ আমি মানে চেলিব্ৰেশ্যন কৰিম। মানে গাইজ চেলিব্ৰেশ্যনটো ইমান ডাঙৰ নহয়, কাৰণ তো গাইজ পইচা পাতি নাই। তো সৰুকৈ এটা চেলিব্ৰেশ্যন কৰিম আৰু আপোনালোককো দেখাম। তো আপোনালোকে চাব। আৰু গাইজ এটা কথা কওঁ, মানে গাইজ কালি জন্মদিন, কিন্তু হ'লে মই আজি পালন কৰিছোঁ। কাৰণ তো গাইজ এই ভিডিঅ'টো কালি যাব, সেইকাৰণে মানে আজিতে পালন কৰি মানে আপোনালোকে কালি চাব পাৰিব। সেইকাৰণে সোনকালে ভিডিঅ'টো দি দিবা চেষ্টা কৰিছোঁ আৰু নেকি। আমাৰ ত্ৰিদীপ ভাই আছে, ত্ৰিদীপ ভাই কি ক'বা ধোনীৰ? মই ধোনীৰ কাৰণে এটাই কম, থালা ফৰ এ ৰিজন। গাইজ থালা ফৰ এ ৰিজন। তো গাইজ আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত কওক কোনে কোনটো প্লেয়াৰক মানে ভাল পায়। মই মানে চবকে ভাল পাওঁ, অকল ধোনী বুলি নহয়, মানে ধোনীক এটা বেছি ভাল পাওঁ। তো সেইকাৰণে এটা ভিডিঅ' বনালোঁ। তো গাইজ এতিয়া বঢ়িয়াকৈ এটা সৰু সুৰাই হওক বা দামী হওক বা কম দামী হওক, মানে গাইজ কেকৰ কোনো কম সৰু ডাঙৰ নাই না। তো সেইকাৰণে এটা কেক লৈ আহোঁ। তো এইফালে ত্ৰিদীপ ভাই আছে, মানে দুই এটা চেলিব্ৰেশ্যন কৰি দিওঁ নেকি। তো গাইজ এতিয়া বঢ়িয়াকৈ দোকানত দেখি যাওঁ, দোকানত কিবা এটা কেক সৰু সুৰা দামী কেকে হওক বা কম দামী কেক এটা লৈ লওঁ, বঢ়িয়াকৈ চেলিব্ৰেশ্যনটো গ'ল। কেক এটা দে। কেক নাই? কি দোকান আহান কেক নাই যদি? তো গাইজ মানে কেক নিবে আসলো, কেক নাই তোমার। কেক এটা লাগছিল আঙ্কুর, কি নেও? কলৰ চেলিব্ৰেশ্যন কৰিব নোৱাৰো, কি নেও গাইজ? কি নেও ভাল? কিবা খোৱা বস্তু কিবা আছে নেকি কেকৰ দৰে? তো গাইজ মানে কেক নাই, তো কেক নহ'লে 5 টকা এটা আছিল, চেলিব্ৰেশ্যনৰ কাৰণে থৈ দিছোঁ। পইচাৰ অভাৱ গাইজ, পইচাৰ অভাৱ। এইফালে কিবা এটা 5 টকা কিবা ভাল বস্তু আছে নেকি? চকলেটেই লওঁ দিয়া। চেলিব্ৰেশ্যন হৈ থাকিব এটা বঢ়িয়াকৈ গাইজ। বেয়া আছে নাপো কেক কাটিম বুলি ভাবিছিলোঁ, কিন্তু এটা চকলেটে খাব লাগিল। তো গাইজ মানে কেক নিম বুলি ভাবিছিলোঁ, কিন্তু গাইজ কেক নাপাওঁ। এটা সৰু সৰু বাদাম চকলেট হ'লেও কিনিছোঁ আৰু মানে বেয়া আছে নাপো। আৰু মানে পইচাৰ অভাৱ, মানে গাইজ ডাঙৰ কেক কাটতে গেলি পইচাৰ মানে কি জানেনে, ডাঙৰ কেক কাটতে পাৰিলোঁ, কিন্তু গাইজ এই পইচাৰ অভাৱটো বহুত বাঢ়ি গৈছে। মানে এতিয়া আৰু চাৰো পইচা লগা আছে, মোবাইলত পইচা ভালতে সেই গাইজ আজিকালি জিঅ' গোটাই মানে কি ক'ব আৰু মানে বাঢ়াই দিছে। সেই গাইজ পইচা দিছে মানে কেকটো বঢ়িয়াকৈ কাটৰ কেক মানে কেক নহয় চকলেট। তো গাইজ প্ৰথমতে আপোনালোকে খাই লওক বঢ়িয়াকৈ। তো এইফালে চাওক, তো এইফালে খাই লৈছি নে আপোনালোকে? তো এইফালে আমাৰ ভাই ত্ৰিদীপ ভাই অলপ দিয়ক, ল বেছিকৈ ল এবাৰ শংকুৰ নাখাওঁ নেকি? কালি নাখাই দে গাইজ, এতিয়া মই খাই দিয়া। আৰু গাইজ ধোনীৰ তো গাইজ এতিয়া বঢ়িয়াকৈ আহি গ'লোঁ ঘৰত দেখি, মানে সৰু সুৰাকৈ এটা কেক কাটি দিলে। আৰু গাইজ বেয়াইছে নামটো এনেই ফাল্টু বস্তু, ফাল্টু মানে ফাল্টু নহয়, একচোন সেনে ধোনী জন্মদিন মানে ধোনী বহুত বেছি ভাল পাওঁ। সেইকাৰণে এটা মানে গাইজ পইচা থাকিলে মানে কেক কাটিলোঁ, ডাঙৰ কেক কাটিলোঁ। মানে মই আকলাই যি পইচা নাই, আকলা কাটিব নোৱাৰি। লগৰ ছোৱালী কেইটামানে কাটিব উঠিছিলোঁ, যদি নাকাটিলে মই কি কৰিম আৰু গাইজ। তো গাইজ এতিয়া বঢ়িয়াকৈ ঘৰত আহি যাওঁ, ঘৰত আহি যাই কিনে কিবা এটা ভাবোঁ, যদি ডাঙৰ কিবা এটা চেলিব্ৰেশ্যন কৰিব পাৰোঁ। এতিয়াও সোমাই আছে কিন্তু গাইজ কিবা এটা কৰোঁ। তো গাইজ ফাইনেলি মোৰ ভিডিঅ' সমাপ্ত কৰিবৰ হ'ল। মানে গাইজ মই চেলিব্ৰেশ্যন ভালকৈ কৰিম বুলি ভাবিছিলোঁ। মানে গাইজ মানে কেক এটা আনিবৰ কাৰণে বহুত বেছি পইচা লাগে, 200-300 টকা পৰি যাব। তাৰ কাৰণে ভাবিলোঁ যে সৰু সুৰুকৈ আহিলোঁ, মানে মনটো খুচিকৈ এটা সৰু সুৰুকৈ চেলিব্ৰেশ্যন আপোনালোকক দেখালোঁ। মোৰ বেয়া লাগছে, কিন্তু হ'লে গাইজ আপোনালোকে বেয়া চেয়া নাপাব। আৰু গাইজ বেয়া কমেণ্ট নিদিব গাইজ। মই মানে এইটো মই ঠাট্টা কৰা নাই, তো এইটো ভালৰ কাৰণে কৰিছিলোঁ। মানে গাইজ এনে সৰু সুৰুকৈ আহিলোঁ, এটা আপোনালোকক দেখালোঁ। মানে গাইজ কি ক'ব আৰু নিজৰে বেয়া লাগি যায়। এইটো সৰু সুৰা কেক ঠাট্টা কৰাৰ দৰে হয়, মই গম পাইছোঁ, কিন্তু হ'লে মই ঠাট্টা কৰা নাই। মই ভাল নিজৰ মানে দিলছে কৈছোঁ গাইজ। এতিয়া মানে গাইজ ভিডিঅ'টো মানে ডাঙৰ চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছিলোঁ। যদি পাৰোঁ গাইজ অহা বছৰ বহুত ডাঙৰ চেলিব্ৰেশ্যন কৰিম, বহুত ডাঙৰ। মানে গাইজ এনেকুৱা মানে গাইজ ডাঙৰ কেকো আনিম, পুৰা ভালকৈ চেলিব্ৰেশ্যন গোটাই লগত গোটাই মানে ছোৱালীবিলাকৰ লগত চেলিব্ৰেশ্যন কৰিম, মই কথা দিছোঁ গাইজ। যদি পাৰোঁ আৰু নলিতো উপায় নাই আৰু গাইজ আজিলৈ বাই আৰু মানে উপায় নাই আৰু গাইজ। নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ। আৰু গাইজ এটা কথা কওঁ, মই মানে গাইজ যেতিয়া ডাঙৰ মানে অলপ ডাঙৰ হ'লোঁ, মই গাইজ এইটো ভিডিঅ'ৰ কাৰণে নহয়, মই এইটো ভিডিঅ'ৰ কাৰণে ক'ব খোজা নাই। তো গাইজ মানে মোৰ ভিডিঅ'ৰ কাৰণে নহয়, এই কাৰণটো মানে এইটো মোৰ মানে সৰুৰ পৰা ইচ্ছা আছিল। মানে মই MS ধোনী ঘৰত মানে যাম মানে চাব পাৰোঁ না আৰু টান কথা, কিন্তু গাইজ ৰাস্তাৰ বাটৰ পৰা আহি MS ধোনী হাউচ মানে যাম। এটা কথা দিছোঁ গাইজ, মই যদি গাইজ আজি যদি ডাঙৰ ইউটিউবাৰ হ'ব পাৰোঁ বা নোৱাৰোঁ, এইটো মোৰ কোনো ফেক্টৰে নহয়। মই যদি ডাঙৰ ইউটিউবাৰ হ'ব পাৰোঁ সেই বুলি মই চাম। যদি মই সৰু ইউটিউবাৰ যেনে এতে যদি মোৰ 500 ছাবস্ক্ৰাইবাৰ আৰু যদি 10 বছৰ পিছত যদি
500 ছাবস্ক্ৰাইবাৰে হৈ থাকে সেইবুলি মই যাম, সেইবুলি মই আপোনালোকক দেখাম, মই কথা দিছোঁ গাইছ। মইতো মিছা কথা, মই সঁচা কথা কওঁ যি কওঁ। তো গাইছ আজিলৈ বাই, বেয়া লাগিল তো বাই আৰু গাইছ। বেছি সৰু সৰু ভিডিঅ' বনাইছোঁ, অলপ চাপৰ্ট দেখাব পাৰ যদি, নহয় যদি বাই নাই আৰু বাই বাই।